এইখনে মোৰ ইটা বনোৱা চাইনবোৰ্ড। ফোন নম্বৰটো ইয়াতে আছেই ধুনীয়াকৈ। আপোনালোকে অৰ্ডাৰ কৰিলে চাইনবোৰ্ডৰ পৰা নম্বৰটো লৈ ইটা অৰ্ডাৰ কৰিব পাৰিব। ইটা এনেকৈ জাপি থৈ দিয়া আছে ধুনীয়াকৈ। আপোনালোকে অৰ্ডাৰ কৰিলে নম্বৰটো ল'ব তাৰ পৰা। আৰু লগতে মোৰ এইটো ঘৰটো নতুনকৈ পটিন কাটি থকা হৈছে। বাৰিষাৰ আগে আগে প্লাষ্টিক পেইণ্ট মাৰিম বুলি ভাবি পটিন কাটি আছোঁ। পটিন কটা ভাইটি দুটা এইফালে ছাইডত লাগি আছে। আজি পটিন কাটি শেষ হ'ব। এয়া চিজ পেপাৰ মাৰি আছে। আপোনালোকে দেখিছে পটিন কাটি থকা। আজি পটিন কাটি শেষ হ'ব। পটিন কাটি শেষ হোৱাৰ পাছত প্ৰাইমাৰ মাৰিব। এফালৰ ছাইডটো ক্লিয়াৰ হ'ল, এফালৰ ছাইডটো হ'লগৈ সম্পূৰ্ণ। টোটেল গোটেই ঘৰটো এবাৰ মই উঠাই দিছোঁ। মোৰ ঘৰটো আপোনালোকে চিমেণ্ট চাপৰিৰ পৰা সন্দিকৈ মিলন ৰোডত সোমাই আহি এফালৰ পৰা এনেকৈ আহিলেই মোৰ ঘৰটো একদম ৰাস্তাৰ কাষতে লাগি আছে। আৰু ৰাস্তাৰ কাষতে মোৰ এখন চোতাল, সেই চোতালতে আমি ইটা বনাওঁ। আহিলে আপোনালোকে নুসুধিলেও দেখি পাবই। একদম ইয়াত দেখা ৰাস্তাটো আৰু ইটা কিনাৰতে লাগি আছে। আজি ইটাটো বনোৱা নাই। আজি ৰ'দটো দিয়াৰ কাৰণে আজি ধান মেলি দিলোঁ। আজি কেইবাদিনো বতৰটো ডাৱৰীয়া হৈ থকাৰ কাৰণে ধান দিব পৰা নাছিলোঁ। আজি সেই বতৰটো ৰ'দ ওলোৱাৰ কাৰণে ধানটো মেলি দিলোঁ। আজি কাম বন্ধ কৰি ৰাখিছোঁ। ইটা ইমান ষ্টক হৈ আছে। এফালেও আমি ইটা বনাওঁ, এফালেও আজি বন্ধ কৰি ৰাখিছোঁ। ইটা বনোৱা মোৰ মেচিনটো এইটোৱে, ইয়াতে আমি ইটাখিনি বনাওঁ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰি দিব। বাই।